সন্ধিয়া 5 বজাত বিমল নিজৰ অফিচত বহি আছিল। পত্নী ৰিয়াই স্বাক্ষৰ কৰি এমাহ আগতে পঠোৱা বিবাহ বিচ্ছেদৰ কাগজখন তাৰ ডয়াৰত পৰি আছিল। সি যেতিয়া সেই কাগজখনৰ ফালে চায় তেতিয়া লগে লগে ৰিয়াৰ শেষ কথাবোৰ তাৰ মনত পৰে, যিবোৰে বিষাক্ত কাঁড়ৰ দৰে তাৰ হৃদয়খনত বিন্ধিছিল। তাই কৈছিল, মই আৰু এনেকুৱা মধ্যবিত্তীয় জীৱনটো জীয়াই থাকিব নোৱাৰো। তোমাৰ সৰু পৃথিৱীখনতকৈ মোৰ সপোনবোৰ বহুত ডাঙৰ। মোক ভগৱানে মডেলিঙৰ বাবে সৃষ্টি কৰিছে। তোমাৰ মাৰ ঠাট্টা মস্কৰা শুনি ঘৰৰ কাম কৰাৰ বাবে নহয়। এই কথা কৈ তাই সেইখন ঘৰৰ দুৱাৰদলি পাৰ হৈ গ'ল, য'ত এসময়ত তাই একেলগে থাকিবলৈ আৰু মৰিবলৈ শপত খাইছিল। বিমলে ভাবিলে, যেতিয়া বিবাহ সম্পৰ্কটোৰ পৰা তাই নিজে আঁতৰি গৈছে, তেতিয়া এই কাগজখনত চহী কৰিবলৈ মোৰো কোনো আপত্তি নাই। সি কলমটো তুলি ল'লে। ঠিক তেতিয়াই তাৰ ফোনটো বাজি উঠিল। স্ক্ৰীণত ৰিয়াৰ মাকৰ নামটো জিলিকি উঠিল। ক্ষন্তেক সময়ৰ বাবে সি ফোনটো তুলি ল'লে। সিফালৰ পৰা অহা মাতটো ধুমুহাজাকৰ দৰে আছিল। বিমল, ক'ত আছা? ৰিয়া ৰাতিপুৱাৰ পৰা নোহোৱা হৈ আছে। তাই ঘৰলৈ উভতি অহা নাই। এই কথা শুনি বিমলৰ হৃদয়খন কঁপি উঠিল। কিন্তু সি নিজকে স্থিৰ কৰি আৰু যিমান পাৰি উদাসীনতাৰে ক'লে, মই কি কৰিব লাগে? তাই নিজে নিজৰ ঘৰখন, সম্পৰ্ক সকলো চিৰদিনৰ বাবে এৰি থৈ গৈছে। তাই নিশ্চয় লগৰ ছোৱালীবোৰৰ লগত পাৰ্টি কৰি আছে। এনেকুৱা স্বাধীনতা তাই বিচাৰিছিল। এতিয়া তাই য'তেই মন যায় তালৈ যাব পাৰিব। তাইৰ লগত মোৰ কোনো সম্পৰ্ক নাই। ৰিয়াৰ মাকে ক'লে, বিমল, ভগৱানৰ কাৰণে তেনেকৈ নকবা। শাহুৱেকৰ মাতত ধৰিব পাৰি যে তেওঁৰ এতিয়া চকুপানী ওলাই আহিলে। তেওঁ ক'লে, আজি ৰাতিপুৱা তাই ইণ্টাৰভিউ এটালৈ গৈছিল। 1 ঘণ্টাৰ পিছত আহিম বুলি কৈছিল। কিন্তু এতিয়া সন্ধিয়া হৈছে আৰু তাইৰ ফোনটো বন্ধ হৈ আছে। মোৰ বৰ ভয় লাগিছে। ইণ্টাৰভিউ শব্দটো শুনি বিমলৰ বুকুখন কঁপি গ'ল। ৰিয়াই কিবা বিপদত পৰিছে নেকি? ক্ষন্তেক সময়ৰ বাবে সি চিন্তা কৰি ক'লে, মা, আপুনি চিন্তা নকৰিব, তাই আহিব। এই বুলি কৈ সি ফোনটো কাটি দিলে। কিন্তু ফোনটো কাটি দিয়াৰ লগে লগে এক অদ্ভুত চিন্তাই তাৰ হৃদয়খন আগুৰি ধৰিলে। তাৰ চকুৰ আগত ৰিয়াৰ মুখখন জিলিকি থাকিল। সেই একেখন মুখেই এতিয়া তাৰ জীৱনৰ আটাইতকৈ ডাঙৰ কষ্ট হৈ পৰিছিল। বিবাহ বিচ্ছেদৰ বিষয়ে প্ৰথম আলোচনা হোৱা দিনটো তাৰ চকুৰ সন্মুখত জিলিকি উঠিল। সেইদিনা ৰিয়াই তাইৰ আটাইতকৈ মৰমৰ প্ৰিয় ধুনীয়া পোচাকযোৰ পিন্ধিছিল। তাই মডেলিঙৰ অডিশ্যনৰ বাবে সাজু হৈ আছিল। তাৰ পিছত তাই ক'লে, তুমি সঁচাকৈয়ে বুজি পোৱা নাই বিমল। তাই আইনাখনত নিজকে চাই কৈছিল, মই মোৰ সৌন্দৰ্য তোমাৰ পাকঘৰতে শেষ কৰিব নিবিচাৰো। মোৰ বহুত সপোন আছে। মই উৰা মাৰিব বিচাৰো। তেনেতে বিমলে ক'লে, আমাৰ প্ৰেম কি হ'ব ৰিয়া? তাই হাঁহি মাৰি কৈছিল, প্ৰেমে ভাত নোখোৱায় আৰু সপোনো পূৰণ নকৰে। এইবোৰ কথা মনত পেলাই সি ভাবিলে, তাইক মোৰ প্ৰয়োজন নাই। তাই নিজৰ জীৱনটো নিজৰ ইচ্ছামতে কটাব বিচাৰিছে। তাত মই গুৰুত্ব দিয়া উচিত নহয়। অফিচৰ কাম শেষ কৰি সি ঘৰলৈ উভতি আহিল। তাৰ পিছত ৰিয়াৰ মাকৰ আকৌ ফোন আহিল। সি ফোনটো ধৰিলে। ৰিয়াৰ মাকে ক'লে যে, বিমল, আমি থানালৈ আহিছো। কিন্তু তেওঁলোকে আমাৰ কথা শুনিবলৈ বিচৰা নাই। বিমলে ক'লে, মই গৈ আছো। এই বুলি কৈ সি ফোনটো কাটি লগে লগে থানালৈ গুচি গ'ল। থানাত এজন কনিষ্টবলে তামোল খাই সিহঁতৰ ফালে চাই আছিল। কঁপি থকা হাতখনেৰে বিমলে ৰিয়াৰ পাছপোৰ্ট আকাৰৰ ফটোখন SI ছাৰৰ ডেস্কত থৈ ক'লে, ছাৰ, এইজনী মোৰ পত্নী ৰিয়া। তাই আজি ৰাতিপুৱাৰ পৰা নিৰুদ্দেশ হৈ আছে। ইন্সপেক্টৰে ফটোখন চালে। তাৰ পিছত বিমলক ক'লে, তেখেতৰ নাম, বয়স, ঠিকনা কওকচোন। বিমলে সকলো ক'লে। তাৰ পিছত সি ক'লে যে আজি তাই ইণ্টাৰভিউ এটাৰ বাবে গৈছিল। কিন্তু ইণ্টাৰভিউটো ক'ত হৈছে আমি নাজানো। কাষতে বহি থকা কনিষ্টবলজনলৈ চাই সামান্য হাঁহি এটা মাৰি SI ছাৰে ক'লে, চোৱা মিষ্টাৰ বিমল, আজিকালি ছোৱালীবোৰ বৰ স্মাৰ্ট হৈ পৰিছে। তেওঁ হয়তো কোনোবা বান্ধৱীৰ ঘৰত আছে, নহ'লে আন কাৰোবাৰ লগত হয়তো পলাই গৈছে। আজিকালি এইবোৰ কথা তেনেই সাধাৰণ হৈ পৰিছে। SI ছাৰৰ এই কথা শুনি বিমলৰ তেজ উতলি উঠিল। মানুহক সুৰক্ষা দিয়াৰ কথা কোৱা আৰক্ষীয়ে তদন্ত অবিহনে এগৰাকী ছোৱালীৰ চৰিত্ৰক অপমান কৰি আছিল। বিমলে এইটো সহ্য কৰিব পৰা নাছিল যে ৰিয়াৰ মৰ্যাদা এনেদৰে ছিন্ন ভিন্ন কৰি পেলাব, তাকো এজন ইউনিফৰ্ম পিন্ধা মানুহে। সি ক'লে, আপুনি এইবোৰ কি কথা কৈছে? মোৰ পত্নী
তেনেকুৱা নহয়। আপোনালোকে তাইক বিচাৰিবলৈ চেষ্টা কৰক। ফাইলটো বন্ধ কৰি SI ছাৰজনে ক'লে, আমি চেষ্টা কৰিম, কিন্তু আমি 24 ঘণ্টাৰ আগতে নিৰুদ্দেশ হোৱা ব্যক্তিৰ গোচৰ ৰুজু কৰিব নোৱাৰোঁ। এইটো এটা নিয়ম আছে। আপোনালোকে ঘৰলৈ যাওক। 99% ছোৱালীবোৰ এদিন বা দুদিনৰ ভিতৰতে নিজেই ঘৰলৈ ঘূৰি আহে, নতুবা সিহঁতৰ খবৰ পোৱা যায়। বিমলে ক'লে, তাৰ মানে আমি তেতিয়ালৈকে অপেক্ষা কৰি থাকিম আৰু আপোনালোকে হাত ভৰি উঠাই বহি থাকিব। বিমলৰ মাতত খং আৰু অসহায়তা দুয়োটা আছিল। ইন্সপেক্টৰে তাৰ ফালে চকু ফুৰাই চালে আৰু ক'লে, আমাক আইনৰ বিষয়ে শিকাব নালাগে। আপোনালোকে ইয়াৰ পৰা যাওক। কাইলৈ আহিব। থানাৰ পৰা ওলাই বিমলৰ এনে লাগিল যেন কোনোবাই তাৰ বুকুত গধুৰ শিল এটা থৈ খোজকাঢ়ি আছে। সি বিশ্বাস কৰা আইনখন এতিয়া নিয়মৰ মাজতে আবদ্ধ হৈ পৰিল। পত্নীৰ জীৱনতকৈ 24 ঘণ্টীয়া নিয়মটো এতিয়া বেছি গুৰুত্বপূৰ্ণ আছিল। ঘৰলৈ যোৱাৰ পথত ৰিয়াৰ মাকে চকুপানী মচি ক'লে, মোৰ ছোৱালী ক'ত আছে, কি অৱস্থাত আছে, আমি একো নাজানো। বিমল, তুমি কিবা এটা কৰা। শাহুৱেকৰ কথা শুনি বিমলে একো উত্তৰ দিব পৰা নাছিল, কাৰণ সি নিজে ভাঙি গৈছিল। ৰিয়াৰ ঘৰ পোৱাৰ পিছত দুৱাৰমুখত থিয় হৈ শহুৰেকক বিমলে ক'লে, মই ৰিয়াৰ ৰুমটো চাব বিচাৰোঁ। তাৰ মাতত এটা অদ্ভুত দৃঢ়তা আছিল। সি ক'লে, পুলিচে একো নকৰে। আমি নিজেই তাইক বিচাৰিবলৈ চেষ্টা কৰিব লাগিব। ৰিয়াৰ হাতত লেপটপ বা ডায়েৰী আছে নেকি, য'ত তাই দৈনন্দিন হোৱা ঘটনাবোৰ লিখে? বিমলৰ পোনপটীয়া কথাত শাহুৱেকে ক'লে, হয়, সেই পুৰণি ডেস্কৰ ড্ৰয়াৰত তাইৰ লেপটপ এটা আছে। কঁপি থকা হাত দুখনেৰে বিমলে লেপটপটো খুলিবলৈ চেষ্টা কৰিলে, কিন্তু পাছৱৰ্ডটো কি হয় সি নাজানিছিল। সি প্ৰথমে ৰিয়াৰ নামটো টাইপ কৰিলে, তাৰ পিছত তাইৰ জন্ম তাৰিখ, কিন্তু সকলো অশুদ্ধ দেখালে। তাৰ পিছত তাৰ নিজৰ নামটো টাইপ কৰিলে, কিন্তু অশুদ্ধ। তাৰ পিছত তাৰ মনত পৰিল সিহঁতৰ দুয়োজনে প্ৰথম লগ পোৱাৰ তাৰিখটো, যিটো নিজৰ গোপন কোড বুলি কয়। সি সেই তাৰিখটো লিখিলে। তেতিয়া লগে লগে লেপটপটো খোল খালে। তাৰ হৃদয়খন ধপধপাই উঠিল। সি তাইৰ ব্ৰাউজিং হিষ্ট্ৰী, শেহতীয়া ফাইল, ইমেইল সকলোবোৰ চেক কৰিবলৈ ধৰিলে, কিন্তু সকলো স্বাভাৱিক আছিল। অনলাইনত বজাৰ কৰা ৰন্ধা-বঢ়াৰ ৰেচিপি আৰু কিছুমান গীত। ইয়াত ক'তো চাকৰি বা ইণ্টাৰভিউ কথা উল্লেখ নাছিল। তাৰ পিছত বিমলৰ চকু টেবুলত পৰি থকা এখন ৰঙীন পেপাৰৰ ওপৰত পৰিল। ইয়াত ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছিল, জিলিকি থকা পৃথিৱীখনত নিজৰ কেৰিয়াৰ গঢ়ি তোলক। ড্ৰিম ইভেণ্টছৰ বাবে যুৱতী, স্মাৰ্ট মহিলাৰ প্ৰয়োজন। আকৰ্ষণীয় দৰমহা আৰু ডাঙৰ সুযোগ। ঠিকনা, গুৱাহাটী। পেপাৰখন পঢ়ি বিমলৰ হাত দুখন কঁপি উঠিল। সি লগে লগে ৰিয়াৰ ঘৰৰ পৰা ওলাই আহিব ধৰিলে। তেনেতে ৰিয়াৰ দেউতাকে ক'লে, বিমল, ময়ো তোমাৰ লগত যাম। বিমলে খন্তেক সময় তেওঁৰ ফালে চালে, তাৰ পিছত লাহেকৈ ক'লে, নাই দেউতা, আপুনি যাব নালাগে। তাত কিবা অঘটন হ'লে মই নিবিচাৰোঁ যাতে আপুনি কোনো বিপদত পৰে। আপুনি ঘৰতে থকা উচিত। কিবা খবৰ পোৱাৰ লগে লগে মই আপোনালোকক ফোন কৰিম। গুৱাহাটী 18। সেই ঠিকনাটো আছিল এটা পুৰণি ব্যৱসায়িক অট্টালিকা। তাত লিফ্টৰ সলনি সৰু সৰু চিৰি আছিল। 3য় মহলাত সৰু দুৱাৰ এখনৰ বৰ্ডত লিখা আছিল, সপোনৰ কাৰেং। বৰ্ডখন দেখি বিমলৰ হৃদয়খন কঁপি উঠিল। সি দীঘলকৈ উশাহ এটা লৈ দুৱাৰত টুকুৰ মাৰি ভিতৰলৈ চালে। অফিচটো সৰু আছিল। 2-3জনী ছোৱালী এফালে নাৰ্ভাছ হৈ বহি আছিল। সন্মুখৰ টেবুল এখনত প্ৰায় 40 বছৰীয়া এগৰাকী মহিলা বহি আছিল। তেওঁ স্মাৰ্ট, আধুনিক আৰু মুখত ভুৱা হাঁহি এটা লৈ মোক ক'লে, হয় কওকচোন, মই আপোনাক কেনেকৈ সহায় কৰিব পাৰোঁ? কঁপি থকা হাত দুখনেৰে বিমলে নিজৰ পকেটৰ পৰা ৰিয়াৰ ফটোখন উলিয়াই আনিলে আৰু ক'লে, এইজনী মোৰ পত্নী। ইয়ালৈ আহিছিল নেকি ইণ্টাৰভিউৰ বাবে? ফটোখন দেখাৰ লগে লগে মহিলাগৰাকীৰ চকুত চিনাকিৰ জিলিকনি এটা জিলিকি উঠিল, কিন্তু পিছ মুহূৰ্ততে সেই মহিলাগৰাকীয়ে ক'লে যে ক্ষমা কৰিব, আমাৰ ইয়ালৈ এই ছোৱালীজনী অহা নাই। আমি প্ৰতিদিনে বহুত ছোৱালীৰ ইণ্টাৰভিউ লওঁ। সকলোৰে মুখখন মনত ৰখাটো অসম্ভৱ। বিমলে ক'লে, প্লিজ মেম, ভালকৈ চাওকচোন। বিমলৰ মাতত অনুৰোধৰ সুৰ এটা আছিল। মোৰ পত্নীয়ে মোক কৈছিল
যে তাই ড্ৰিম ইভেণ্টছত ইণ্টাৰভিউ দিবলৈ আহিছে। এইখন চাওক, এই পেপাৰখন মই তাইৰ ৰুমত পাইছিলোঁ। মহিলাগৰাকীয়ে সেই পেপাৰখন পঢ়িলে। তাৰপিছত তেওঁ ক'লে যে এইখন আমাৰ পেপাৰ নহয়, কোনোবাই আমাৰ নামটো অপব্যৱহাৰ কৰিছে। আপুনি আন ঠাইত সোধা পোছা কৰা উচিত। বিমলে ক'লে, মই পুলিচৰ ওচৰলৈ গ'লো, কিন্তু তেওঁলোকে 24 ঘণ্টা ৰখিব ক'লে। মোৰ পত্নী নিৰুদ্দেশ হৈছে আৰু এতিয়া আপুনিও কৈছে যে আপুনি এই বিষয়ে একো নাজানে। তাৰ কথা শুনি মহিলাগৰাকীয়ে ক'লে, চাওক মিষ্টাৰ, এইটো মোৰ অফিচ, থানা নহয়। অভিযোগ থাকিলে সঠিক ঠাইলৈ যাওক। ইয়াত মোৰ আৰু এই ছোৱালীকেইজনীৰ সময় নষ্ট নকৰিব। ছিকিউৰিটি বুলি কোৱাৰ লগে লগে চকীদাৰ এজন সোমাই আহিল। মহিলাগৰাকীয়ে ক'লে, এওঁক বাহিৰলৈ যোৱাৰ বাটটো দেখুৱাই দিয়ক। চকীদাৰজনে বিমলৰ হাতখন ধৰিলে আৰু ক'লে, আপুনি ইয়াৰ পৰা বলক। যোৱাৰ সময়ত বিমলে মহিলাগৰাকীৰ চকুলৈ চাই ক'লে, আপুনি মিছা কথা কৈছে। মই জানো আৰু মই সঁচা কথাটো জানিবই লাগিব। এই বুলি কৈ সি চিৰিৰ ওপৰতে বহি ল'লে। কিন্তু চকীদাৰজনে তাক জোৰেৰে বাহিৰলৈ টানি লৈ গ'ল। ভিতৰত থকা মানুহজনী চতুৰ বুলি সি জানিছিল আৰু তেওঁ কেতিয়াও সত্য কথাটো যে নকয় সেই কথাও সি ভালকৈ জানিছিল। বিল্ডিঙৰ পৰা ওলাই আহি সি ওচৰতে থকা চাহ দোকান এখনত বহিল। তাৰ মনত পৰিল কলেজৰ পুৰণি বন্ধু দেৱজিতৰ কথা, যি এতিয়া এজন তদন্তকাৰী সাংবাদিক হৈ কাম কৰি আছে। সি বিমলক সদায় কৈছিল, পুলিচবোৰে যি সত্য বিচাৰি নাপায়, সাংবাদিকে সেইবোৰ অতি সোনকালে বিচাৰি পায়। বিমলে চিন্তিত হৈ দেৱজিতক ফোন কৰিলে। তেতিয়া দেৱজিতে ক'লে, বিমল, আজি মোলৈ কেনেকৈ তোমাৰ মনত পৰিল? মই ভাবিছিলোঁ তুমি মোক পাহৰি গ'লা। বিমলে ক'লে, মই বৰ বিপদত পৰিছোঁ দেৱজিত, মোক তোমাৰ প্ৰয়োজন হৈছে। হাঁহি মাৰি থকা দেৱজিত খন্তেক সময়ৰ বাবে ৰৈ গ'ল। তাৰপিছত সি ক'লে, বিমল, কি হৈছে? সকলো ঠিকে আছেনে? বিমলে সকলো কথা দেৱজিতক চমুকৈ ক'লে। ৰিয়াই চহী কৰি দিয়া বিবাহ বিচ্ছেদৰ কাগজ, তাই ৰাতিপুৱাৰ পৰা নিৰুদ্দেশ হৈ থকা আৰু গুৱাহাটীৰ এই অফিচত ঘটা ঘটনাটো। বিমলৰ কথা শুনি দেৱজিতে ক'লে, মই এতিয়াই তোমাৰ ওচৰলৈ গৈ আছোঁ, তুমি ক'তো নাযাবা, তাতেই থাকা। দেৱজিতলৈ বাট চাই থাকোঁতে বিমলৰ সেই দিনবোৰলৈ মনত পৰিল, যেতিয়া সি ৰিয়াক প্ৰথমবাৰ দেখিছিল। ৰিয়া কেৱল এটা নাম নাছিল, তাই তাৰ গোটেই পৃথিৱীখন আছিল। বিমলে যেতিয়া ৰিয়াক প্ৰথমবাৰ দেখিছিল, তেতিয়া তাই কলেজ ফেষ্টিভেলৰ মঞ্চত আছিল। তাই সম্পূৰ্ণ আত্মবিশ্বাসেৰে ভাষণ দি আছিল। তাইৰ চকুত কিবা এটা কৰাৰ হেঁপাহ আছিল। বিমলে তাইক প্ৰথম দেখোঁতেই তাইৰ প্ৰেমত পৰিছিল। লাহে লাহে সিহঁতৰ কথা বতৰা আৰম্ভ হ'ল আৰু তাৰপিছত ইজনে সিজনৰ প্ৰেমত পৰিল। এদিন কফি দোকানত বহি থাকোঁতে ৰিয়াই তাৰ হাতখন ধৰি ক'লে, বিমল, মই তোমাৰ লগত বিয়া হ'ব বিচাৰোঁ, কিন্তু তুমি মোক প্ৰতিশ্ৰুতি দিব লাগিব, কাৰণ মই আন ছোৱালীৰ দৰে ঘৰতে আবদ্ধ হৈ জীয়াই থাকিব নিবিচাৰোঁ। মোৰ বহুত সপোন আছে, মই নিজৰ নাম উজ্বলাব বিচাৰোঁ। মই মোৰ কামৰ জৰিয়তে গোটেই অসমখনক চিনাকি দিব বিচাৰোঁ। তুমি মোক সহযোগ কৰিবানে? বিমলে তাইৰ হাতখন টানকৈ ধৰি ক'লে, মই কেৱল তোমাক সহযোগ কৰাই নহয়, বৰঞ্চ মই তোমাৰ শক্তি হ'ম। তোমাৰ যি কৰিব মন যায় তুমি কৰিব পাৰিবা। ব্যৱসায়, চাকৰি, যিকোনো কাম, মই সদায় তোমাক সহযোগ কৰিম। বিয়াৰ প্ৰথম বছৰবোৰ এক সুন্দৰ সপোনৰ দৰে আছিল। বিমলে তাইৰ সৰুবৰ প্ৰতিটো ইচ্ছা পূৰণ কৰিছিল, কিন্তু তাৰ পিছত মডেলিং কৰা, ৰেম্পত খোজ কঢ়া আৰু কেমেৰাৰ প্ৰতি তাই কেতিয়া ইমান বেছি আকৰ্ষিত হৈ পৰিল বিমলে বুজি নাপালে। বিমলে তাইক বুজাই ক'লে যে ৰিয়া, এই পৃথিৱীখন আমি দেখাৰ দৰে নহয়। এই কামটোত এগৰাকী নাৰীৰ সুৰক্ষা একেবাৰেই নাই। তুমিও অলপ ভালদৰে চিন্তা কৰি চোৱা উচিত। ৰিয়াই ক'লে, তেন্তে তুমি বিচাৰিছা যে মই ভয়তে ঘৰত সোমাই থাকোঁ? ৰিয়াৰ মাতটো প্ৰথমবাৰৰ বাবে ডাঙৰ হৈ পৰিল। তাই ক'লে, তুমিও সেই আন পুৰুষৰ দৰেই বিমল। তুমি বিচাৰিছা যে মই তোমাৰ পিছে পিছে থাকোঁ, কাৰণ মই আগুৱাই গ'লে মোক সকলোৱে চিনি পাব আৰু মোৰ নাম জিলিকি উঠিলে তোমাৰ সহ্য নহ'ব। সদায় এনেধৰণৰ কথা বতৰাৰ পৰা সিহঁতৰ সম্পৰ্কত ফাট মেলিবলৈ ধৰিলে। লাহে লাহে দূৰত্ব ইমানেই বাঢ়ি আহিল যে এদিন ৰিয়াই নিজৰ সংসাৰখন এৰি থৈ মাকৰ ঘৰলৈ গুচি গ'ল আৰু বিবাহ বিচ্ছেদৰ কাগজত বিমলক চহী কৰিবলৈ তাৰ ঘৰলৈ পঠিয়াই দিলে। বিবাহ বিচ্ছেদৰ কাগজ দেখি বিমলৰ চকু পানী ওলাই গ'ল। সি ভাবিলে, মই ক'ত ভুল কৰিলোঁ? সি নিজকে সুধিলে, কাৰোবাক ভাল পোৱা আৰু যত্ন লোৱাটো
অপৰাধ নেকি? এইবোৰ কথা ভাবি থাকোঁতে হঠাৎ দেৱজিতে মাত লগালে, বিমল, মই আহি পালোঁ। তাৰপিছত দেৱজিতে ক'লে, বিমল, এই মানুহবোৰৰ সত্যতা জানিব বিচাৰিলে আমাৰ মগজু ব্যৱহাৰ কৰিব লাগিব। এই কথা কৈ সি পকেটৰ পৰা এটা বুটাম সদৃশ সৰু বস্তু এটা উলিয়াই আনিলে। এইটো এটা চোৰাংচোৱা কেমেৰা। আমি সেই অফিচটোলৈ এই কেমেৰাটো লৈ যাব লাগিব। তেতিয়া আমি বিচাৰি থকা সকলো তথ্য ইয়াতে পাম। আমি এই কেমেৰাটো কেনেবাকৈ ভিতৰলৈ সোমোৱাব লাগিব। কিন্তু কেনেকৈ? বিমলে ক'লে। তাত থকা চকীদাৰজনে মোক আৰু সোমাবলৈ নিদিয়ে। দেৱজিতে হাঁহি এটা মাৰিলে আৰু ক'লে, তুমি যাব নালাগে, আন কোনোবাই এই কামটো কৰিব। তেনেতে দেৱজিতৰ চকু ৰাস্তাৰ সিপাৰে চাহ দোকানখনত চাহ চেকি থকা ল'ৰাটোৰ ওপৰত পৰিল। সি গাড়ীৰ পৰা নামি সেই ল'ৰাটোৰ ওচৰলৈ গ'ল। বিমলে গাড়ীৰ পৰা এই সকলোবোৰ চাই আছিল। দেৱজিতে ল'ৰাটোৰ কান্ধত হাতখন থৈ তাৰ লগত অলপ সময় কথা পাতিলে আৰু তাৰপিছত তাক অলপ টকা দিলে। ল'ৰাটোৱে মূৰ জোকাৰি হ'ব বুলি ক'লে। তাৰপিছত দেৱজিতে আকৌ গাড়ীৰ ওচৰলৈ আহিল আৰু বিমলক ক'লে যে এই ল'ৰাটোৱে ইয়াত থকা সকলো বিল্ডিঙলৈ চাহৰ যোগান ধৰে। সি সেই বিল্ডিংটোত থকা অফিচটোলৈ চাহ নিব ওলাইছিল। মই তাক সকলো বুজাই দিছোঁ। সি গৈ সেই কেমেৰাটো গোপনে টেবুলৰ ওপৰত থৈ আহিব। সি মোক কথা দিছে। বিমলে ক'লে, সি এই কামটো কৰিব পাৰিবনে? আমাৰ কিবা বিপদজনক হ'ব নেকি? দেৱজিতে ক'লে, টকাৰ প্ৰয়োজনীয়তাই মানুহক যিকোনো কাম কৰিবলৈ বাধ্য কৰে। তুমি চিন্তা নকৰিবা, আমি সফল হ'ম। 15 মিনিটৰ পাছত সেই ল'ৰাটো বিল্ডিঙৰ পৰা দৌৰি দৌৰি ওলাই আহিল। সি পোনে পোনে বিমলৰ গাড়ীৰ ওচৰ পালেগৈ। তাৰপিছত দেৱজিতক ক'লে যে কাম হৈ গ'ল, কিন্তু তাত থকা মহিলাগৰাকীয়ে সেই ছোৱালীকেইজনীৰ লগত বৰ লেতেৰা লেতেৰা কথা পাতি আছিল। এইবুলি কৈ সি তাৰ পৰা নিজৰ চাহৰ দোকানলৈ আগবাঢ়ি গ'ল। তাৰপিছত দেৱজিতে নিজৰ লেপটপটো কেমেৰাৰ ৰিচিভাৰত সংযোগ কৰিলে। তাৰপিছত সেই অফিচটোৰ ভিতৰৰ দৃশ্য সিহঁতে স্পষ্টকৈ দেখা পালে। তাৰপিছত দুয়োজনেই লেপটপৰ স্ক্ৰীণখনলৈ চাই বহি থাকিল। অফিচত সকলো স্বাভাৱিক আছিল। তাৰপিছত কেইজনীমান ছোৱালী ইণ্টাৰভিউৰ বাবে আহিছিল আৰু ইণ্টাৰভিউ দিয়াৰ পিছত গুচি গৈছিল। তাত থকা মহিলাগৰাকীয়ে ভুৱা হাঁহি এটা মাৰি সকলোৰে লগত কথা পাতি আছিল। বিমলে অনুভৱ কৰিবলৈ ধৰিলে যে হয়তো আজিও সি ৰিয়াৰ একো খবৰ নাপাব। কিন্তু সন্ধিয়া ওচৰ চাপি অহাৰ লগে লগে ছোৱালী এজনী অফিচৰ পৰা ওলাই গ'ল আৰু তাৰ পাছত আচল খেল আৰম্ভ হ'ল। সেই মহিলাগৰাকীয়ে অফিচটোৰ ভিতৰৰ পৰা তলা মাৰিলে। তাৰপিছত তাইক কাৰোবাক মাতি ক'লে যে ইয়াত কোনো নাই, ভিতৰলৈ আহক। প্ৰায় 10 মিনিটৰ পাছত দুজন ডাঙৰ ডাঙৰ মানুহ অফিচত সোমাই আহিল। সি ক'লে, আজি কিমানজনী চৰাই পঠিয়াইছে? মহিলাগৰাকীয়ে ক'লে, 2জনী, কিন্তু এজনীয়ে বেছিকৈ উৰি আছে। তাই নিজকে এগৰাকী ডাঙৰ মডেল বুলি ভাবে। এই কথা শুনি বিমল নিথৰ হৈ পৰিল। সি জানিছিল যে মহিলাগৰাকীয়ে নিশ্চয় ৰিয়াৰ কথা কৈছে। তাৰপিছত সেই মানুহজনে ক'লে, বেছিকৈ উৰি আছে যদি আপুনি তেওঁৰ ডেউকা দুখন কাটি দিয়ক। তাইক বুজাই দিয়ক যে পিঞ্জৰাত এবাৰ সোমাই গ'লে চৰাইটোৱে গান নাগায়, কেৱল আদেশহে মানি চলে। সিহঁতৰ কথা, সিহঁতৰ হাঁহিবোৰ দেখি গাড়ীত বহি থকা বিমলৰ হৃদয়খন জ্বলি উঠিছিল। তেনেতে দেৱজিতে বিমলৰ কান্ধত হাতখন থৈ ক'লে, বিমল, তুমি শান্ত হোৱা। নহ'লে এই খঙে আমাক দুৰ্বল কৰি তুলিব। আমি যি অপেক্ষা কৰি আছিলোঁ সেয়া আমি পাইছোঁ। এই ৰেকৰ্ডিং, এই শগুনবোৰক ন্যায়ৰ ওচৰলৈ নিব লাগিব। কিন্তু তাৰ আগতে আমি জানিব লাগিব যে সিহঁতে ৰিয়াক কলৈ লৈ গৈছে। বিমলৰ গাড়ীখন আন্ধাৰ আলিবাটত ৰখাই থোৱা আছিল। দেৱজিতে তাৰ গাড়ীখন ষ্টাৰ্ট কৰি অলপ আগুৱাই লৈ আহিল, যাতে সিহঁতক কোনেও সন্দেহ কৰিব নোৱাৰে। তাৰপিছত বিমলে কান্দি উঠিল আৰু ক'লে, মই এতিয়া কি কৰিম দেৱজিত? দেৱজিতে খন্তেক সময়ৰ বাবে ভাবিলে। তাৰপিছত তাৰ অভিজ্ঞ সাংবাদিকতাৰ চকু দুটাই চৌপাশটো অলপ লক্ষ্য কৰিলে। সি বিমলক ক'লে, শুনা, প্ৰতিটো ডাঙৰ ৰহস্যৰ আটাইতকৈ দুৰ্বলতা হ'ল সকলো দেখা, সকলো জনা, কিন্তু নিমাত হৈ থকা সৰু সৰু মানুহবোৰ। এই বিল্ডিঙৰ আশে পাশে থকা দোকানবোৰ, চাহ বিক্ৰেতা, পাণ বেপাৰী, গেলামালৰ বিক্ৰেতা, এইসকল লোক এই অঞ্চলটোৰ CCTV ফুটেজৰ দৰে। ই এনে এটা পদক্ষেপ আছিল যিটোত কম ৰিস্ক আৰু বেছি তথ্য পোৱাৰ সম্ভাৱনা আছিল। সিহঁতে অঞ্চলটোৰ বহুতকে সোধা-পোছা কৰিলে, কিন্তু একো নাপালে। তেনেতে দেৱজিতৰ চকু ৰাস্তাৰ চুক এটাত থকা
সৰু পাণ তামোলৰ দোকান এখনত পৰিল। তাৰ পিছত বিমলে এইবাৰ সেই দোকানখনত থকা বুঢ়া মানুহজনৰ লগত নিজে কথা পতাৰ সিদ্ধান্ত ল'লে। সেই বুঢ়া মানুহজনৰ ওচৰলৈ গ'ল আৰু ক'লে, খুৰা, এইজনী মোৰ পত্নী। তাই আজি ৰাতিপুৱাৰে পৰা নিৰুদ্দেশ হৈ আছে। তাই শেষবাৰৰ বাবে এই অফিচটোলৈ আহিছিল। যদি আপুনি তাইক দেখিছে বা এই অফিচৰ বিষয়ে কিবা জানে তেন্তে মোক সহায় কৰক। বুঢ়াজনে খন্তেক সময়ৰ বাবে ফটোখনলৈ চালে। তাৰ পিছত ক'লে, বোপা, এই অফিচত থকা মানুহবোৰ কোনো ভাল নহয়। তাৰ পিছত তেওঁ নিজৰ মাতটো সৰু কৰি ফুচফুচাই ক'লে, আপুনি যি ভাবিছে সেয়াই সঁচা। এইটো কোনো অফিচ নহয়। ছোৱালীক ফান্দত পেলোৱা এটুকুৰা ঠাই। আজি দুপৰীয়াই দুজনী ছোৱালী সিহঁতে লৈ গৈছে। বিমলে ক'লে, আপুনি জানেনে সিহঁতক কলৈ লৈ গৈছে? বুঢ়া মানুহজনে হাঁহিলে আৰু ক'লে, সিহঁতক বেশ্যালয় এখনলৈ লৈ যোৱা হৈছে। মানুহজনৰ কথা শুনি বিমল অজ্ঞান হৈ পৰিল। সি নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰু তাতেই ৰাস্তাৰ কাষতে ঢলি পৰিল। তাৰ উশাহ নিশাহ ঘন হৈ পৰিছিল। সি চকু পানী মচি ক'লে, মোৰ ৰিয়া, পবিত্ৰ। এইখিনি কৈয়ে সি আকৌ কান্দিবলৈ ধৰিলে। দেৱজিতে ক'লে, বিমল, শান্ত হোৱা আৰু বিবেকেৰে চিন্তা কৰা। তেনেতে বিমলে ক'লে, মই এটা বিপদজনক সংকল্প লৈছো। মই নিজেই গ্ৰাহক হৈ সেই বেশ্যালয়খনলৈ যাম আৰু মই মোৰ ৰিয়াক সেই নৰকৰ পৰা উলিয়াই আনিম। এইবুলি কৈ সি দেৱজিতক গাড়ীত বহুৱাই গাড়ীখন চলাবলৈ ধৰিলে। এটা অন্ধকাৰ নিশাত বিমল আৰু দেৱজিত গাড়ীত উঠি সেই বেশ্যালয়খনলৈ গৈ আছিল। দেৱজিতে বিমলক তাত অকলে নাযাবলৈ কেইবাবাৰো পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল। দেৱজিতে কৈছিল যে, বিমল, তুমি অকলে যোৱাটো বৰ বিপদজনক। তুমি 2জন বা 3জন মানুহ লগত লৈ যোৱা। মোৰ বন্ধু কেইজনমান আছে, মই সিহঁতক মাতি দিওঁ নেকি? বিমলে বাধা দি ক'লে, যিমান বেছি মানুহ দেখিব সিহঁতে সিমানেই বেছি সন্দেহ কৰিব। মই অকলে যাম। তুমি মাত্ৰ গাড়ীখনৰ ভিতৰত বহি থাকিবা। অৱশেষত সেই অঞ্চলটোৰ কাষ চাপি অহাৰ লগে লগে বিমলৰ হৃদয়স্পন্দন বাঢ়িবলৈ ধৰিলে। এই ঠাইখিনি নৰকৰ প্ৰথম দুৱাৰৰ দৰেই আছিল। সৰু সৰু লেতেৰা আলিবাট, ভঙা ৰাস্তা আৰু বতাহত বিয়পি আছিল মদ, চিগাৰেট আৰু ভাঙৰ গোন্ধ। বিমলে ৰাস্তাৰ কাষত গাড়ীখন ৰখাই দিলে আৰু ক'লে, যদি মই ঘূৰি আহোঁ তেনেহ'লে ৰিয়াক লৈহে ঘূৰি আহিম, নহ'লে মই কেতিয়াও ঘূৰি নাহোঁ। এইবুলি কৈ সি গাড়ীৰ পৰা নামি গ'ল। দেৱজিতে তাৰ পিঠিত হাতখন থৈ ক'লে, চিন্তা নকৰিবা, ৰিয়াক আমি নিশ্চয় তাৰ পৰা উলিয়াই আনিব পাৰিম। তাৰ পিছত বিমলে লগে লগে সেই বেশ্যালয়খনলৈ আগুৱাই গ'ল আৰু প্ৰথমে সি এজন দালালৰ লগত কথা পাতিলে। দালালজনে ক'লে, ছাৰ, এয়া আপোনাৰ প্ৰথমবাৰৰ বাবে নেকি? বিমলে তাৰ মাতটো কোমল কৰি ক'লে, হয়, নতুন মাল আছে নেকি? এই কথাষাৰ কৈ সি নিজৰ শোৱা কাঁহীত বিষ ঢালি লোৱাৰ দৰে অনুভৱ কৰিলে। কাৰণ এসময়ত যিজনী পত্নীক সি দেৱীৰ দৰে পূজা কৰিছিল, আজি তাইক মাল বুলি ক'বলৈ বাধ্য হৈছিল। বিমলৰ কথা শুনি সেই দালালজনে বিমলক এটা পুৰণি জৰাজীৰ্ণ ঘৰলৈ লৈ গ'ল। ঘৰটোত সোমোৱাৰ লগে লগে বিমলৰ এনে লাগিল যেন তেওঁ কোনোবা জীৱন্ত কবৰস্থানত সোমাইছে। জোৰেৰে কাণ ফালি যোৱা গান বাজি আছিল। কেইজনীমান ছোৱালীয়ে নাচি আছিল। সিহঁতৰ চকুলৈ চাই এনে লাগিল যেন সিহঁতৰ আত্মাবোৰ শৰীৰৰ পৰা চেপি উলিওৱা হৈছে। চাৰিওফালে মদ্যপান কৰা মানুহ নিজৰ কামনাৰ শিখাত জ্বলি আছিল। বিমলে সকলো ছোৱালীৰে মুখকেইখন চাই আছিল যাতে সি ৰিয়াক সোনকালে বিচাৰি পায়। তাৰ হৃদয়খন বহুত জোৰেৰে ধপধপাই আছিল। তেনেতে এগৰাকী শকত ক'লা আধবয়সীয়া মহিলাই তাৰ ওচৰলৈ আহি ক'লে, আপুনি ইয়াত নতুন গ্ৰাহক নেকি? ৰ'ব, মই আপোনাক আজি স্বৰ্গ ভ্ৰমণ কৰাম। মহিলাগৰাকীৰ কথা শুনি বিমলৰ তেজ উতলি আহিল, কিন্তু সি নিমাত হৈ থাকিল। মহিলাগৰাকীয়ে হাত চাপৰি মাৰি ৩-৪জনী ছোৱালীক তাৰ সন্মুখলৈ আনিলে। সিহঁতৰ বয়স নিশ্চয় ১৮ পৰা ২৫ বছৰৰ ভিতৰত হ'ব, কিন্তু সিহঁতৰ চকুত কোনো আৱেগ নাই, কোনো আশা নাই। একোটা জীৱন্ত মৃতদেহৰ দৰে থিয় হৈ আছিল। এই দৃশ্য দেখি বিমলৰ হৃদয়খন ভাঙি গ'ল। কিন্তু বিমলে দেখিলে যে ৰিয়া সিহঁতৰ মাজত নাছিল। তাৰ পিছত বিমলে দুখ কৰি ক'লে, মেডাম, মই নতুন মাল বিচাৰিছিলোঁ, কিন্তু আপোনালোকৰ ইয়াত নতুন মাল নাই। বিমলৰ কথা শুনি মহিলাগৰাকীয়ে তাৰ ফালে চাই জোৰেৰে হাঁহিলে আৰু ক'লে, মই তোমাৰ কথা বুজিলোঁ। ৰ'বা, মই নতুন মাল দেখুৱাম। এইবুলি কৈ তেওঁ ল'ৰা এজনক ইংগিতেৰে কিবা এটা ক'লে। কেইমুহূৰ্তমানৰ পিছত ল'ৰাটোৱে ছোৱালী এজনীক প্ৰায় টানি লৈ উলিয়াই আনিলে। ছোৱালীজনীয়ে অস্থিৰভাৱে খোজ কাঢ়িলে, যেন তাইক নিচাজাতীয় বস্তু সেৱন কৰাই দিয়া হৈছে
আৰু তাইলৈ চাই বিমলৰ পৃথিৱীখন, তাৰ হৃদয়খন, তাৰ উশাহ খন্তেক সময়ৰ বাবে সকলো বন্ধ হৈ গ'ল। সেই ছোৱালীজনী আন কোনো নাছিল, তাৰ পত্নী ৰিয়া আছিল। তাইৰ মুখখন সেতা, চকু দুটা ভিতৰলৈ সোমাই গৈছিল, যেন তাই মাহৰ পিছত মাহ ধৰি টোপনি যোৱা নাই। তাই এটা চুটি সস্তীয়া স্কাৰ্ট আৰু ব্লাউজ পিন্ধিছিল, যিয়ে তাইৰ শৰীৰটো ঢাকি ৰখাতকৈ বেছি অংশ জিলিকাই আছিল। তাইৰ বাহুত, ডিঙিত আৰু ভৰিত সকলো ঠাইতে অত্যাচাৰ কৰাৰ নীলা আৰু ক'লা চিনবোৰ স্পষ্টকৈ দেখা পোৱা গৈছিল। তাইক দেখি বিমলৰ এনে লাগিল যেন কোনোবাই তাৰ বুকুত উতলি থকা লাভা ঢালি দিলে। তাৰ চিঞৰি চিঞৰি পৃথিৱীখনক ক'বলৈ মন গৈছিল যে এজনী মোৰ পত্নী, মোৰ মান সন্মান সকলোবোৰ। ৰিয়াই বিমলৰ ফালে চালে, কিন্তু অত্যাধিক মদ্যপান, যন্ত্ৰণা বা গভীৰ হতাশাৰ বাবে তাই তাক চিনি নাপালে, নতুবা তাই এই নৰকত নিজৰ স্বামীক দেখাৰ কথাও ভাবিব পৰা নাছিল। হয়তো তাই বিমলক এটা সপোন বুলি পাহৰি গৈছিল। এইটো মালৰ বাবে আপুনি কিমান ল'ব? কঁপি থকা মাতেৰে বিমলে সেই মহিলাগৰাকীক সুধিলে। তেওঁ এটা ডাঙৰ ধৰণৰ কথা ক'লে, কিন্তু বিমলে নিজৰ পত্নীৰ বাবে একো দৰদাম কৰা নাছিল। সি পকেটৰ পৰা টকাখিনি উলিয়াই টেবুলত থৈ দিলে। টকাখিনি দেখি সেই মহিলাগৰাকীৰ চকু দুটা জিলিকি উঠিল। তেওঁ ক'লে, তুমি বৰ উদাৰ, এইজনীক লৈ যোৱা আৰু স্বৰ্গ সুখ উপভোগ কৰা। আজি গোটেই ৰাতিটোৰ বাবে তাই তোমাৰ হ'ব। তাৰ পিছত তেওঁ ৰিয়াক বিমলৰ ফালে ঠেলি দি ক'লে, যা, বাবুৰ লগত যা, কিন্তু মনত ৰাখিবি, বাবুৰ কোনো অভিযোগ থাকিব নালাগিব। ৰিয়াই মেচিনৰ দৰে খোজকাঢ়ি বিমলক সৰু বন্ধ কোঠা এটাৰ ফালে লৈ গ'ল। বিমলেও মৃতদেহৰ দৰে তাইৰ পিছে পিছে গ'ল। তাৰ পিছত সিহঁতেও কোঠাটোৰ ভিতৰত সোমাই দুৱাৰখন বন্ধ কৰি দিয়াৰ লগে লগে বিমলে আৰু নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। ৰিয়াক সি জোৰকৈ সাবটি ধৰি ক'লে, ৰিয়া। এই মাতটো শুনাৰ লগে লগে ৰিয়াই জোৰকৈ চকু দুটা মেলি বিমলৰ মুখলৈ চালে। বিমলক তাত দেখি তাই নিজে নিজৰ চকুকেইটাক বিশ্বাস কৰিব পৰা নাছিল। তাৰ পিছত বিমল যে সঁচাকৈ তাইৰ ওচৰত আছে সেই কথা বিশ্বাস কৰিবলৈ তাই তাক চিকুটি দিলে আৰু বিমলে ক'লে, ময়ে তোমাৰ স্বামী বিমল হয়। এই কথা শুনাৰ লগে লগে ৰিয়াও তাক সাবটি ধৰি কান্দিবলৈ ধৰিলে। তেনেতে বিমলে ৰিয়াৰ মুখত হাতখন থৈ ক'লে, নাকান্দিবা, মনে মনে থাকা। আমাৰ কথা কেনেবাকৈ কোনোবাই শুনিব লাগিলে আমি ইয়াৰ পৰা ওলাই যোৱাত অসুবিধা হ'ব। তেতিয়া ৰিয়াই ক'লে, তুমি ইয়াৰ পৰা গুচি যোৱা। এই মানুহবোৰ বহুত বেয়া, সিহঁতে তোমাক মাৰি পেলাব। বিমলে ক'লে, মই তোমাক এৰি কলৈকো নাযাওঁ। তাৰ কণ্ঠত এক দৃঢ়তা আছিল, যিটোৱে ৰিয়াকো আচৰিত কৰি তুলিছিল। বিমলে ক'লে, মই এটা প্লেন বনাইছোঁ, তুমি মাত্ৰ মোক সহযোগ কৰিব লাগিব। এই বুলি কৈ বিমলে প্ৰথমে ৰিয়াক কোঠাত লৈ তাইক খিৰিকীৰে পাৰ কৰাই দিলে আৰু সিও নিজে খিৰিকীৰে বাহিৰলৈ জঁপিয়াই দিলে। খিৰিকীৰ পিছফালে এটা লেতেৰা নিৰ্জন আলিবাট আছিল। বিমল আৰু দেৱজিতৰ প্লেন মতে অলপ দূৰৈত আলিবাটটোত জোৰেৰে ফটকা ফুটি উঠিছিল, যাতে কোনেও কাৰো মাত শুনিব নোৱাৰে, কাৰণ সেইদিনা দীপাৱলী আছিল। আলিবাটটো আন্ধাৰ আৰু ফটকাৰে দুৰ্গন্ধময় হৈ পৰিছিল। সিহঁত ইজনে সিজনৰ হাতত ধৰি দৌৰি আহিল। আনহাতে দেৱজিতে অলপ দূৰৈত ৰাস্তাৰ চুক এটাত গাড়ীখন ৰখাই থৈছিল। সিহঁতেও গাড়ীখনৰ ওচৰ পাওঁতে দেৱজিতে দুৱাৰখন খুলি দিলে আৰু সিহঁতেও খৰধৰকৈ গাড়ীত উঠিল। গাড়ীখনৰ চকাবোৰ ঘূৰিবলৈ ধৰিলে আৰু আন্ধাৰ ফালি সেই নৰকৰ পৰা সিহঁত আঁতৰি আহিল। বিমল আৰু ৰিয়াক সিহঁতৰ ঘৰত নমাই দেৱজিত তাৰ নিজৰ ঘৰলৈ গুচি গ'ল। সেই নিশা সিহঁত দুয়ো এটা ৰুমতে আছিল। এজনৰ শৰীৰত অগণন তেজৰ দাগ আছিল আৰু আনজনৰ আত্মাত সমানে গভীৰ দাগৰ দুখ আছিল। বিমলে ৰিয়াক সাৱধানে বিচনাত শুৱাই দিলে। বিমলে প্ৰথমবাৰৰ বাবে লাইটৰ পোহৰত তাইক ভালকৈ দেখিলে যে তাইৰ গালত হাতৰ আঙুলিৰ ছাপ আছিল। তাইৰ ওঠ দুটা ফাটি ফুলি উঠিছিল। তাইৰ হাতত ৰছীৰে বান্ধি থোৱা গভীৰ দাগ আছিল। বিমলে গৰম পানী আৰু টাৱেল এখন লৈ ৰিয়াৰ তেজবোৰ লাহেকৈ চাফা কৰিবলৈ ধৰিলে। যেতিয়াই সি তাইক চুইছিল, ৰিয়াৰ গোটেই শৰীৰটো কঁপি উঠিছিল। তাই চকু দুটা মুদি দিছিল, যেন নিজকে আন এটা আঘাতৰ বাবে সাজু কৰি লৈছে। বিমলে ক'লে, কষ্ট পাইছা নেকি? কিন্তু ৰিয়াই কোনো উত্তৰ নিদিলে। সেই নিশা বিমলে তাইক বিচনাত শুব দিলে আৰু সি নিজে মজিয়াত বিচনা পাৰি ল'লে। ৰাতিপুৱা বিমলে ৰিয়াৰ ফালে প্লেটখন আগবঢ়াই দিলে আৰু ক'লে, কিবা এটা খাই লোৱা। তেনেতে ৰিয়াই চকু পানী মচি ক'লে, তুমি মোক কিয় তাৰ পৰা উলিয়াই আনিলা? মই তোমাক এৰি দিছিলোঁ। তোমাৰ প্ৰেমক
নাকচ কৰিছিলোঁ, য'ত নেকি কোনো পত্নীয়ে কেতিয়াও এইবোৰ কাম নকৰে। কিন্তু মই এই সকলো কাম তোমাৰ লগত কৰিছিলোঁ। বিবাহ বিচ্ছেদৰ কাগজত চহী কৰি পঠালোঁ। তোমাৰ সৰু পৃথিৱীখনক মই নৰক বুলি ক'লোঁ। তোমাৰ প্ৰেমক প্ৰতাৰণা কৰি মই তোমালৈ ঘৃণাৰে চাইছিলোঁ। তথাপিও তুমি কিয় মোক সেই নৰকৰ পৰা বচাবলৈ তুমি তোমাৰ জীৱনটো বিপদত পেলাইছিলা? তুমি কিয় তাৰ পৰা উলিয়াই আনিলা? কোৱা বিমল। তাইৰ এই কথা শুনি বিমলে চাহৰ প্লেটখন এফালে থৈ দিলে। তাৰ চকুত চকুপানী বৈ আহিছিল। সি তাইৰ গালত মৰম কৰি ক'লে, তুমি জানানে ৰিয়া, তুমি মোক এৰি যোৱাৰ সময়ত মোৰ অনুভৱ হৈছিল যে মোৰ পৃথিৱীখন শেষ হৈ গ'ল। মই তোমাক ঘৃণা কৰিবলৈ বহুত চেষ্টা কৰিছিলোঁ। প্ৰতিদিনে মই ইচ্ছা কৰিছিলোঁ যাতে তুমি মোৰ জীৱনলৈ কেতিয়াও ঘূৰি নাহা। কিন্তু মই এইবোৰ কেতিয়াও কৰিব পৰা নাছিলোঁ। সেই বিবাহ বিচ্ছেদৰ কাগজবোৰত চহী কৰিবলৈ মই বহুবাৰ কলমটো তুলি লৈছিলোঁ। কিন্তু প্ৰতিবাৰেই মোৰ হাত দুখন কঁপি উঠিছিল। কাৰণ মোৰ হৃদয়ৰ কোনোবা এটা কোণত তোমাৰ প্ৰতি মোৰ মৰম আছিল। মই তোমাক বহুত ভাল পাইছিলোঁ, এতিয়াও পাওঁ আৰু নমৰালৈ পাই থাকিম। প্ৰকৃত প্ৰেমত কোনো চৰ্ত নাথাকে। প্ৰকৃত প্ৰেমত ভালপোৱাজন আপোনাৰ লগত আছে নে নাই তাত কোনো গুৰুত্ব নিদিয়ে। প্ৰকৃত প্ৰেমত আনৰ পৰা একো আশা নকৰে। বিমলৰ কথা শুনি ৰিয়াৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। সি আকৌ ক'লে, যেতিয়া মই গম পালোঁ যে তোমাক সেই ঠাইলৈ লৈ যোৱা হৈছে, তেতিয়া মই ভাবিছিলোঁ যে মই নিজেই মৰি থাকিম। চকুৰ পৰা চকুলো মচি সি ক'লে, মই তোমাক এই কাৰণেই বচাবলৈ অহা নাছিলোঁ কাৰণ তুমি মোৰ পত্নী। মই তোমাক এই কাৰণে বচাবলৈ আহিছিলোঁ কাৰণ তুমি মোৰ প্ৰেম, আৰু প্ৰেম কেতিয়াও মৰি নাযায়। এই কথা শুনি ৰিয়াই আৰু জোৰেৰে কান্দিবলৈ ধৰিলে। তাৰপিছত তাই কঁপি কঁপি ক'লে, মই বহুত ডাঙৰ ভুল কৰিলোঁ বিমল। মই অন্ধ আছিলোঁ। মই তোমাক মোৰ শত্ৰু বুলি ভাবিছিলোঁ। কিন্তু সঁচা কথাটো হ'ল, তোমাৰ বাহুতকৈ মোৰ নিৰাপদ আৰু ক'তো নাই। তুমি কৈছিলা এই পৃথিৱীখন দেখাৰ দৰে নহয়। তুমি ঠিকেই কৈছিলা আৰু মই বৰ মূৰ্খ আছিলোঁ। বিমলে তাৰ হাতখন ৰিয়াৰ ফালে আগবঢ়াই দিলে আৰু তাই তাৰ হাতখন টানকৈ ধৰি ক'লে, মই বহুত ভাঙি পৰিছোঁ বিমল। মই আৰু আগৰ সেইজনী ৰিয়া হৈ থকা নাই। বিমলে কোমল মাতেৰে ক'লে, তাতে কি হ'ল? ভঙা বস্তুবোৰ মেৰামতি কৰিলে আগতকৈ বেছি শক্তিশালী হৈ পৰে। মই তোমাক আৰু কেতিয়াও ভাঙিবলৈ নিদিওঁ। তুমি মোৰ বাহুত সদায় নিৰাপদে থাকিব পাৰিবা। মই তোমাক প্ৰতিশ্ৰুতি দিছোঁ, যদি তুমি ইচ্ছা কৰা। তাৰ কথা শুনি ৰিয়া কান্দি উঠিল। তাই ক'লে, কিন্তু মই আৰু তোমাৰ যোগ্য নহয়। বিমলে তাইৰ ওঠত তাৰ হাত এখন ৰাখিলে আৰু ক'লে, এতিয়া আৰু একো নক'বা। মোৰ বাবে তুমি এতিয়াও সেই আগৰজনী ৰিয়াই হৈ আছা, সেই একেই মিঠা চুলবুলীয়া যিজনী ৰিয়াৰ প্ৰেমত মই পৰিছিলোঁ। সিহঁত দুয়োটাই এইবোৰ কথা পাতি থাকোঁতে দেৱজিৎ সিহঁতৰ ঘৰলৈ আহিল। দেৱজিতে ক'লে, ৰিয়া, মই জানো এইটো তোমাৰ বাবে বৰ কঠিন হ'ব, কিন্তু তুমি তোমাৰ কাহিনীটো পৃথিৱীখনক ক'বানে? মই প্ৰতিশ্ৰুতি দিছোঁ, তোমাৰ মুখখন ব্লা হৈ থাকিব আৰু তোমাৰ মাতটো সলনি কৰা হ'ব। তোমাক কোনেও চিনি নাপাব, কিন্তু তোমাৰ কাহিনীয়ে হাজাৰ হাজাৰ ছোৱালীৰ জীৱন ৰক্ষা কৰিব পাৰে, যিসকলে হয়তো ভৱিষ্যতে এই ফান্দত পৰিবলৈ গৈ আছে। ৰিয়াই বিমলৰ ফালে চালে। বিমলে তাইৰ হাতখন ধৰিলে আৰু ক'লে, এইটো তোমাৰ সিদ্ধান্ত ৰিয়া, মই তোমাৰ লগত আছোঁ। ৰিয়াই সাহস গোটাই বন্ধ কোঠা এটাত কেমেৰাৰ সন্মুখত তাই সহ্য কৰা প্ৰতিটো অত্যাচাৰ, প্ৰতিটো অপমান, প্ৰতিটো যন্ত্ৰণা বৰ্ণনা কৰি গ'ল। তাইৰ মাতত ইমানেই সত্য আছিল যে কথাখিনি শুনিলে যিকোনো মানুহৰ গাৰ নোম শিয়ৰি আহিব। তাৰপিছত কেইদিনমানৰ ভিতৰতে দেৱজিতে তাৰ নিজৰ সাংবাদিকতাৰ সকলো শক্তি এই প্ৰক্ৰিয়াত সুমুৱাই দিলে। সিহঁতে অফিচত লুকুৱাই থৈ দিয়া কেমেৰাটোৱে ৰেকৰ্ড কৰা ভিডিঅ'টোত সেই ঘৃণনীয় কথা-বতৰা, ছোৱালীবোৰক লৈ যোৱা পৰিকল্পনাবোৰ, সকলো কথা স্পষ্টকৈ শুনা গৈছিল। তাৰপিছত দেৱজিতে গোটেইকেইটা ভিডিঅ' সংযোগ কৰি এটা ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত আপলোড কৰিলে। কেপশ্যনত লিখা আছিল, নৰকৰ পৰা উভতি অহা এগৰাকী ছোৱালীৰ দুখজনক কাহিনী। আমাৰ ছোৱালীবোৰ সুৰক্ষিত নহয় নেকি? কেইঘণ্টামান পাৰ হৈ গ'ল। তাৰপিছত এজন ব্যক্তিয়ে সেই ভিডিঅ'টো দেখিলে। তাৰপিছত 10জন, তাৰপিছত শ-শ জন, তাৰপিছত হাজাৰ হাজাৰ জনে সেই ভিডিঅ'টো দেখিলে। কিছু সময়ৰ ভিতৰতে টুইটাৰত ট্ৰেণ্ডিং হ'বলৈ ধৰিলে আৰু তাত সকলোৱে লিখিছিল যে
জাষ্টিছ ফৰ ইউমেন জনসাধাৰণৰ মাজত সুৰভৰ ঢৌৱে বিয়পি পৰিল। ডাঙৰ ডাঙৰ নিউজ চেনেলবোৰে এই বিষয়টো তুলি লৈছিল। বিষয়টো ইমানেই গুৰুতৰ হৈ পৰিল যে পুলিচে অভিযান চলাবলৈ বাধ্য হ'ল। তাৰ পিছত সেই মহিলাগৰাকীৰ লগতে বেশ্যালয়ত জড়িত থকা সকলো লোককে গ্ৰেপ্তাৰ কৰা হ'ল। সেইদিনা সত্যৰ জয় আছিল। টিভিত খবৰটো বিয়পি পৰাৰ দিনা বিমল, ৰিয়া আৰু দেৱজিতে একেলগে বহি চাই আছিল। পুলিচৰ হেণ্ডকাফত সেই সকলো লোকক দেখি ৰিয়া কান্দি উঠিল। কিন্তু আজি তাইৰ অসহায়তাৰ চকুলো নাছিল। এয়া ন্যায়, সকাহ আৰু নতুন আৰম্ভণিৰ চকুলো আছিল। তাৰ পিছত বিমলে ৰিয়াক সাবটি ধৰিলে। পিছদিনা ৰাতিপুৱা বিমলে মনে মনে সেই একেখন বিবাহ বিচ্ছেদৰ কাগজ দয়াৰ পৰা উলিয়াই ৰিয়াৰ হাতত তুলি দিলে। সিহঁত দুয়ো ইজনে সিজনৰ চকুলৈ চালে। ৰিয়াই দ্বিতীয়বাৰ চিন্তা নকৰাকৈয়ে কাগজবোৰ ফালি পেলালে। সেইবোৰ কেৱল কাগজৰ টুকুৰা নাছিল, সেইবোৰ আছিল সেই যন্ত্ৰণাদায়ক অতীতৰ সোঁৱৰণি। এতিয়া ৰিয়াই নিজকে চিৰদিনৰ বাবে মুক্ত কৰি লৈছিল। জীৱনৰ ধুমুহাই তাইক শিকাইছিল যে প্ৰেম জিলিকি থকা মঞ্চৰ দৰে নহয়। প্ৰেম হৈছে আন্ধাৰ বাট এটাত ইজনে সিজনৰ হাতে হাত ধৰি আগুৱাই যোৱা। বন্ধু-বান্ধৱীসকল, এইটোৱেই আছিল আজিৰ কাহিনী। কাহিনীটো শুনি কেনে পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।